হয় নিশ্চিতভাৱে কলাইগাঁৱৰ গেৰুৱাত নোৱা নদীৰ যি দুটা স্থানত মথাউৰি ছিগি যোৱাৰ ফলশ্ৰুতিত যি বিস্তৰ ক্ষতি সাধন হৈছিলে সেই বাতৰি আমি দুদিন পূৰ্বে সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতেই এটা দেখা গৈছে যে আজি স্বতঃস্ফূৰ্তভাৱে প্ৰায় 60খন গাঁৱৰ লোকে আহি আজি এই দুটা স্থানত আজি মথাউৰিটো নিৰ্মাণৰ কাৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে কোনো জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বা কোনো ধৰণৰ জলসম্পদ বিভাগ বা অন্যান্য বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজে নিজাববীয়াকৈ আহি আজি প্ৰায় হাজাৰ হাজাৰ লোকে আহি এই স্থানত আজি এই মথাউৰিটো নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছে চাওক দুটা পৰিয়াল এই স্থানত আছিলে আৰু আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ঠিকনাবিহীন হৈ পৰিছিলে এই মথাউৰিটো ছিগি যোৱাৰ ফলশ্ৰুতিত এই গেৰুৱা গাঁৱৰ দুটা পৰিয়াল আৰু আমি এই বাতৰি কিছুদিন পূৰ্বে সম্প্ৰচাৰ কৰিছিলোঁ আৰু প্ৰায় হাজাৰ হাজাৰ কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত যা গৈছে আৰু ইতিমধ্যে হাজাৰ হাজাৰ শস্য ইতিমধ্যে বালি আৰু বোকাৰ তলত পোত খাবলগীয়া হৈছে এইসকল ৰাইজে আহি স্বতঃস্ফূৰ্তভাৱে নিজাববীয়া খৰচত আহি কিন্তু আজি এই মথাউৰিটো নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াত নেতৃত্ব গ্ৰহণ কৰিছে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিয়ে সঁচাকৈ ধন্যবাদৰ পাত্ৰ কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদ কাৰণ তেওঁলোকে ৰাইজৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশা আচলতে বুজ লৈ এই ৰাইজক আজি স্বতঃস্ফূৰ্তভাৱে ওলাই অনাত তেওঁলোকে নেতৃত্ব বহন কৰিছে চাওক এটা পৰিৱেশ বুলি ক'ব লাগিব এটা কৰুণ পৰিৱেশ কাৰণ এটা দুখজনক পৰিৱেশ আজি যি সময়ত চৰকাৰে বিভাগীয় কৰ্তৃপক্ষই আজি এই মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কিন্তু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলশ্ৰুতিত নোৱা নদীত আজি দুটাকৈ স্থানত মথাউৰি ছিগি যাবলগীয়া হৈছে আৰু ৰাইজে আজি নিজাকৈ আহি এনেকৈ স্বতঃস্ফূৰ্তভাৱে কাম কৰিবলগীয়াটো আচলতে এক প্ৰকাৰৰ দুখজনক বিষয় বুলি ক'ব লাগিব কাৰণ এইসকল কৃষক ৰাইজে নিজৰ শস্য ভূমিখিনি যেনেকৈ নহওক বচাব লাগিব কাৰণ তেওঁলোকে শ্ৰমেৰে যি এই শস্য ৰোপণ কৰিছিল সেই শস্য কিন্তু এতিয়া বোকা আৰু বালিৰ তলত পোত খাইছে এটা কথা ক'ব লাগিব যে কেৱল কলাইগাঁও ৰাজচক্ৰই নহয় দৰং জিলা তথা মঙলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰো বহু গাঁও এই দুটা স্থানত মথাউৰি ছিগি যোৱাৰ ফলশ্ৰুতিত সেই অঞ্চল প্লাবিত হৈ পৰিছিল কেৱল কলাইগাঁও বিধানসভা সমষ্টিয়ে নহয় চিপাঝাৰ আৰু মঙলদৈৰ বহু ৰাজহ গাঁও ইতিমধ্যে এই বানৰ কবলত মোৰ লগত ছাত্ৰ সন্থাৰ নেতৃত্বসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে এই ধৰণৰ পদক্ষেপ আজি কি কোনোবাই সহযোগিতা কৰিছে নেকি ৰজাঘৰীয়াৰ কিবা সহযোগিতা কৰিছে নেকি নাই ইয়াত ৰজাঘৰীয়াৰ কথা আহিয়ে পৰা নাই কাৰণ আপোনালোকে জ্ঞাতই যে এই যেতিয়া নেকি বানপানী হৈছিলে তেতিয়া আপোনালোকৰ ফালৰ পৰা কিন্তু প্ৰায় দুবাৰমান হ'লেও ইয়াত নিউজ কৰা হৈছিল কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ ইয়াত উপস্থিত নহ'লেই যাৰ কাৰণে নেকি আজি এই অঞ্চলৰ ৰাইজৰ লগতে বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ইয়াৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ দূৰৰ ৰাইজ আজি ওলাই আহিছে আৰু আমি ৰাইজসকলক পোনপ্ৰথমে আমি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ তেখেতসকলে এটাই স্বাৰ্থ এই মথাউৰিটো যাতে ৰোধ কৰাৰ ফলত তেওঁলোকৰ যি কৃষিভূমি এই কৃষিভূমিখিনি বাচিব আৰু যিখিনিয়ে ইতিমধ্যে কৃষিভূমিত ৰুব পৰা নাই কঠীয়া ৰুব পৰা নাই তেওঁলোকে যাতে কঠীয়াখিনি ৰুই বছৰটোৰ এমুঠি ধান বা অন্য তেওঁলোকে যোগাৰ কৰি ল'ব আজি পেটৰ তাৰণত কিন্তু আজি ওলাই আহিছে গতিকে আমি এই চৰকাৰক এটা দাবী জনাইছোঁ তেওঁলোকৰ যি এটা বিয়াগম বিভাগ আছে যি জলসম্পদ বিভাগে কিন্তু এই বানপানীৰ সময়তহে আহি কিন্তু ৰাইজৰ লগত তেওঁলোকে এই মানে কামৰ যি আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ বানপানীৰ সময়ৰ কিছুদিন আগতহে কিন্তু অহা দেখোঁ গতিকে তেওঁলোকে যাতে এই যি গেৰুৱাৰ যি এই মথাউৰি এনেধৰণৰ মথাউৰিসমূহ যাতে স্থায়ীভাৱে যাতে এটা সমাধান কৰিব পাৰে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে সামান্যভাৱে আচলতে এই মথাউৰিটো 2 বছৰ বা 3 বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল জলসম্পদ বিভাগে অকণমান যদি মেৰামতি কৰিলেহেঁতেন আজি এই দুৰ্দশা নহ'লহেঁতেন সমগ্ৰ জলসম্পদ বিভাগত এক প্ৰকাৰ কিন্তু ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন হৈছে সেইটোৱে ক'ব বিচাৰিছোঁ ইয়াতে বহুকেইটা স্কিম কিন্তু ইয়াত কৰি লৈ গৈছে কিন্তু ইয়াত সম্পূৰ্ণ কেলেংকাৰ হৈছে তেওঁলোকে যিটো কামৰ নমুনা সেই অনুপাতে তেওঁলোকে কাম কৰা নাই যাৰ ফলত নেকি আজি এই হাজাৰ হাজাৰ লোক কিন্তু ইয়াত ক্ষতিগ্ৰস্ত হৈছে চৰকাৰখনে কিন্তু বিভিন্ন সময়ত ঢাক ঢোল বজাইছে আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ সম্পদৰাজি কিন্তু সদায় কেন্দ্ৰ চৰকাৰৰ কিন্তু ইয়াৰ সমস্যাৰাজি কিন্তু কেৱল অসমীয়া ৰাইজৰ এই ক্ষেত্ৰত কি ক'ব কাৰণ আজি চৰকাৰে যি কাম কৰিব লাগিছিল বিভাগীয় কৰ্তৃপক্ষ যি কাম কৰিব লাগিছিল তাৰ বিপৰীতে ৰাইজে শ লোকে আহি আজি নিজৰ কৃষিভূমি ৰক্ষা কৰিবৰ কাৰণে আজি এনেকৈ ওলাই আহিবলগীয়া হৈছে হয় পোনপ্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাইগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে নিজে ওলাই আহি আমাৰ আহ্বানত ওলাই আহি যে তেখেতসকলে এই চিঙা মাথাউৰি যি তেখেতসকলে বান্ধা যি প্ৰয়াস কৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰজাঘৰীয়া তথা বিয়াগুম যি বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলকো আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সকিয়নি দিছোঁ তেখেতসকলৰ যিটো ৱৰ্কিং টাইম ৱৰ্ক কাম কৰা যিটো ছিজন সেই কাম কৰা ছিজনত
দিনত তেখেতসকলে কাম নকৰে যেতিয়া বানপানী আহে যেতিয়া নদীত পানী আহে তেতিয়া কিন্তু ইয়াত লাইন হৈ তেখেতসকলে থিয় হৈ থাকে এইখিনি কথা আমি অতি দুৰ্ভাগ্যজনক আৰু আমি এইখিনি কথা অত্যন্ত লাজ পাইছোঁ আৰু এটা কথা বিভাগীয় কৰ্তৃপক্ষক ক'ব বিচাৰিছোঁ আৰু তথা চৰকাৰক ক'ব বিচাৰিছোঁ তেখেতসকলে এই যি ধৰণে ৰাইজ ওলাই আহিছে যি ধৰণে গোটেই ৰাইজ ওলাই আহি যি মাথাউৰি বান্ধিবলগীয়া হৈছে তাতকৈ আৰু দুৰ্ভাগ্যজনক তাতকৈ আৰু কথা নাহে লজ্জাজনক কথা আহি নহয় নিশ্চিতভাৱে মই ৰাইজৰো কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম দাদা আপুনি ক'ৰ পৰা আহিছে আমি নেপালৰ পৰা আহিছোঁ কিমান আপোনাৰ ঘৰ ইয়াৰ এই স্থানৰ পৰা কিমান দূৰ হ'ব আমাৰ 12 কিলোমিটাৰ 12 কিলোমিটাৰ কিমান আপোনালোকৰ সেই অঞ্চলত কিমান বানে প্লাবিত কৰিলে যথেষ্ট মানে আমাৰ কৃষিভূমি কিমান বিনষ্ট হৈছে মানে সীমাৰ বাহিৰত গৈছে আৰু সীমাৰ বাহিৰত গৈছে আৰু মই ৰন্থলী বাগিচাৰ পৰা হয় আপোনালোকৰ অঞ্চলত কিমান ক্ষতি আমাৰ অঞ্চলত গোটেইখিনি কঠীয়া চঠীয়া এতিয়া বৰ্তমান পাৰিব পৰা অৱস্থা নাই আৰু পুতি পেলাইছে খেতি পথাৰ হয় নিশ্চিতভাৱে এতিয়া কিন্তু আৰু এটা কথা ইয়াৰ আনুষংগিক বিষয় এইটোৱে যে এতিয়া কঠীয়া তেওঁলোকৰ নোহোৱা হৈ পৰিছে কৃষকসকলে আচলতে সময়মতে তেওঁলোকে ৰোপণ কৰিছিল কিন্তু যেতিয়া বানে আহি সমগ্ৰ তেওঁলোকৰ সপোনক তছনছ কৰি পেলালে তাৰপাছতে কিন্তু এক হাহাকাৰময় পৰিৱেশে আচলতে বিৰাজ কৰিছে এই সমগ্ৰ অঞ্চলত আৰু এটা কথা ক'ব লাগিব যে কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাঁও ইতিমধ্যে বেছি ক্ষতিগ্ৰস্ত হৈছে কি ক'ব দাদা কি কোৱাৰ মানে এতিয়া আমি প্ৰথমতে আমি কলাইগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ ছাত্ৰ সন্থাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজিৰ যি নেকি স্বতঃস্ফূৰ্তভাৱে যি নেকি ৰাইজে যি ধৰণে আহিছে ইতিমধ্যে ক'লে যে মানে ইয়াৰ পৰা 13 কিলোমিটাৰ 15 কিলোমিটাৰ আঁতৰৰ মানুহ গাঁৱৰ মানুহ ৰাইজ ওলাই আহিছে সঁচাই আমাৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যজনক কথা যে মানে আমাৰ বিভিন্ন বিভাগ থকাৰ পিছতো আজি ৰাইজে আহি ইয়াতে কাম কৰিবলগীয়া কাম নকৰাৰ হয় নিশ্চিতভাৱে মই অকণমান আগুৱাই আহিবৰ কাৰণে যত্ন কৰিছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণ ৰাভাই দেখুৱাইছে চাওক এয়া ৰাইজে ৰাইজে ইতিমধ্যে এয়া বালিত এয়া ইতিমধ্যে বস্তাত ইতিমধ্যে বালি ভৰাইছে আৰু এই বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে এটা চেষ্টা চলাইছে আচলতে বিভিন্ন স্থানৰ পৰা এইসকল কৃষক ৰাইজ ওলাই আহিছে আৰু ওলাই আহি ইতিমধ্যে এই বালিৰ মাজত তেওঁলোকে কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছে সম্পূৰ্ণ নিজা খৰচত কাৰণ তেওঁলোকৰ যি সপোনৰ কৃষিভূমি এই কৃষিভূমি আচলতে কিবা প্ৰকাৰে বচাব পাৰে নেকি তাৰ এক প্ৰয়াস কৰিছে তেওঁলোকে মই তললৈকে নামি আহিবৰ কাৰণে যত্ন কৰিছোঁ আৰু এয়া চাওক ৰাইজে স্বতঃস্ফূৰ্তভাৱে এনেকৈ শ লোক ওলাই আহিছে আৰু য'ত আজি বিভাগটোৱে বিশেষকৈ জলসম্পদ বিভাগ বা অসম চৰকাৰখনে আজি য'ত যেনেকৈ সহায় কৰিব লাগিছিল সেই সহায় কিন্তু কৃষক ৰাইজে নাপালে সময়মতে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ ফলশ্ৰুতিত এনেকৈ আজি ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে এয়া ৰাইজে আজি নিজে ওলাই আহি কাম কৰিবলগীয়া হৈছে যিসকল কৃষক ৰাইজ মই তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা মই অকণমান এই কামৰ মাজতো আপোনাক অসুবিধা দিছোঁ বেয়া নাপাব ক'ৰ পৰা আহিছে আপুনি মই উদমাৰীৰ পৰা আহিছোঁ আপোনালোকৰ অঞ্চলত কিমান কৃষিভূমি বিনষ্ট হৈছে যথেষ্ট গাঁও ক'ব গ'লে 40-50খন গাঁও প্লাবিত হৈছে এই বান্ধটো ভঙাৰ কাৰণে দুটা স্থানত একেলগে হয় যিটো সময়ত চৰকাৰে আচলতে নিজৰ কৰ্তব্য পালন কৰিব লাগিছিল তাৰ বিপৰীতে ৰাইজে কৰিবলগীয়া হৈছে কি ক'ব এই ক্ষেত্ৰত কিনো ক'ম আমি কাগজে পত্ৰটো শুনো যথেষ্ট উন্নয়ন হৈছে BTAD হওক নন BTAD হওক যথেষ্ট উন্নয়ন কিন্তু আমি দেখিছোঁ যে আজি এই যে কাৰ্যক্ষেত্ৰত দেখা গৈছে আজি দুখন জিলাৰ মানুহ হৈছে দৰং আৰু মই দৰঙৰ মোৰ গাঁওখন যদিও মোৰ পানী উঠা নাই কিন্তু বাকীও ছাইডৰ গোটেই চৌধুৰীপাৰা টেঙাবাৰী উতলা গ্ৰাম গোটেই গাঁও সদূৰ মানে হেৰিলৈকে পুলিচি পাৰলৈকে চিপাঝাৰ বিধানসভা সমষ্টিৰ বহু গাঁও প্লাবিত হয় মই আৰু কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ চাওক এয়া ৰাইজে এয়া বস্তাত ইতিমধ্যে বালি ভৰাইছে দাদা আপুনি ক'ৰ পৰা আহিছে আমি দক্ষিণ কোকৰাঝাৰৰ পৰা আহিছোঁ আমাৰ দক্ষিণ কোকৰাঝাৰ আমাৰ নাংকাৰা এই আৰু ভোলাবাৰী উত্তৰ এই কোকৰাঝাৰ এইবিলাক কিমান অঞ্চল আপোনালোকৰ ক্ষতি সাধন আমাৰ 6-7খনমান গাঁৱৰ খেতি এতিয়া আপোনালোকৰ কঠীয়া বা অন্যান্য কঠীয়া সেইবিলাক নাই একদম চব চেচ হৈ গৈছে কেনেকৈ ৰুব আকৌ নতুনকৈ এতিয়া চৰকাৰৰ ফালৰ পৰা যদি কিবা সাহাৰ্য দিয়ে তেতিয়াহ'লে আমি মানে ৰুব পাৰিম আৰু হয় নিশ্চিতভাৱে এয়াই আচলতে এই মুহূৰ্তৰ পৰিৱেশ বুলি ক'ব লাগিব আমি ইয়াৰ পূৰ্বেও আমি যি দুটা স্থানত নোৱা নদীৰ যি দুটা স্থানত ভাগি মথাউৰি ছিগি যোৱাৰ ফলশ্ৰুতিত প্লাবিত হৈছিলে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ তাৰপাছত আজি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে এক সুনেতৃত্ব লৈ এইসকল ৰাইজক আজি উলিয়াই আনিছে আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি তেওঁলোকৰ আচলতে নিজৰ এই সপোনৰ পথাৰখন সপোনৰ শস্য যাতে আচলতে ৰখাব পাৰে তাৰ এক আচলতে বিনম্ৰ প্ৰয়াস কৰিছে কিন্তু মই বাৰে বাৰে এটা কথা দোহাৰিছোঁ যে চৰকাৰখনে যি সময়ত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই পদক্ষেপ আচলতে গ্ৰহণ নকৰাৰ ফলশ্ৰুতিত এনে এক পৰিৱেশে বিৰাজ কৰিছে দাদা কি ক'ব ক'ৰ পৰা আহিছে মই চৌধুৰীপাৰা গাঁওবুঢ়া মই ৰাইজৰ লগত আহিলোঁ
আৰু ৰাইজৰ আহি যিটো মানে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে তাৰ বাবে খুব ভাল লাগিছে। কিমান মানুহ আজি আহিছে? আজি প্ৰায় 300ৰ ওপৰ হৈছে, প্ৰায় 300ৰ ওপৰ হৈছে মানুহ, আৰু বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহিছে। তাৰপিছত এইফালে আমাৰ ঔতলা, বেছিমাৰী, চৌধুৰীপাৰা, নেওগপাৰা, ৰন্থলী বাগিচা গোটেই মানুহ আহিছে। আৰু আহি আমি যিখিনি মানে কাম কৰিছে সঁচাকৈ মানে খুব মানে এটা সমন্বয়ৰ সৃষ্টি হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহি ইয়াত উপস্থিত হৈছে আৰু খুব ভাল লাগিছে। আচলতে বানৰ সমস্যা কিন্তু জাতি জনগোষ্ঠীৰ নহয়, মানুহৰ সমস্যা। নিশ্চয় এইটো মানুহৰ সমস্যা, ইয়াত কোনো জাতিৰ কথা নাই। সেইকাৰণে সকলোৱে জাতি জনগোষ্ঠী সকলোৱে আহি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আচলতে ক'ব লাগিব যে এয়া মানুহৰ সমস্যা, এয়া কোনো জাতি জনগোষ্ঠীৰ সমস্যা নহয়। কিন্তু এই সমস্যা আচলতে প্ৰকৃতাৰ্থত অভিভাৱক স্বৰূপ চৰকাৰখনৰ থাকিব লাগিছিল, জলসম্পদ বিভাগৰ থাকিব লাগিছিল, জনপ্ৰতিনিধি সকলৰ থাকিব লাগিছিল। কিন্তু তেওঁলোকৰ কোনো কাণ সাৰ নাই। তেওঁলোকৰ সমস্যাৰ আজি আচলতে ৰাইজৰ যি সমস্যাৰ আজি সমস্যাৰ আজি সম্পূৰ্ণৰূপে পৃথিৱী কেৱল ভোটৰ সময়ত তেওঁলোকে এই জনতাৰ কাষ চাপে, কিন্তু জনতাৰ যি সমস্যা, ৰাইজৰ যি সমস্যা, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল, যাৰ বাবে আজি ৰাইজে এনেকৈ জীয়াতু ভুগিবলগীয়া হৈছে।